তো এতিয়া জলকীয়া লাগিছে আপোন এ বাবা মকসুদুল তাৰ কাৰণে এটা জলকীয়া লৈ আহিছোঁ অলপ খাই টেষ্ট কৰিবিচোন অলপ জাষ্ট অলপ টেষ্ট কৰিবি এই আছেনে নাই অলপ ঝাল আছেনে নাই তো আপোনালোকে চাইছে যে এইটো হ'ল যেটা বন্ধাকবি বুলি কয় এতিয়া আপোনালোকে চাব ফুলকবি আপোনালোকক দেখাই দি আছোঁ চাব মানে এতিয়াও মানে ডাঙৰ হোৱা নাই হয়নে মই ভাবিছিলোঁ প্ৰথমতে যে আলুখিনি মাটিৰ ওপৰত হয় কিন্তু আজিহে গম পালোঁ যে আলু ক'ত কেনেকুৱা ধৰণৰ লাগে এই যে আলু লাগিছে চাইছে যে আপোনালোকে অলপ উঠাই দিলোঁ এই যে আলু লাগিছে এই যে মটৰটো এনেধৰণৰ লাগিছে তো আপোনালোকে চাইছে যে এইটো বেগত উঠাইছে আৰু এতিয়া মানে এইটো পাত্ৰত উঠাই লৈছে তো মই আজি আপোনালোকক এনেকুৱা দেখাম যে কৃষকে এই বন্ধাকবি ফুলকবি আলু যিবিলাক আপোনালোকে খায় আৰু মানে অকল আপোনালোকে নাখায় ময়ো খাওঁ এইটো আপোনালোকক আজি দেখাম গোটেইখিনি ভিডিঅ' আপোনালোকে চাই থাকিব তো ভিডিঅ'টো স্কিপ নকৰিব মেইনলি আপোনালোকে প্লিজ শ্বেয়াৰ কৰি দিব এই ভিডিঅ'টো কাৰ কাৰণে আপোনালোকৰ কাৰণে বনোৱা হয়নে নাই ইমান কষ্ট কৰি বহুত দিনৰ পৰা আহিলোঁ গাড়ীত তেল ভৰাই আপোনালোকৰ প্লিজ আমাক ছাপোৰ্ট লাগে যে আপোনালোকে যদি অলপ আগ্ৰহী দিয়ে এটা কমেণ্ট কৰি দিয়ে যে দাদা ভাল লাগিছে বা সৰু ভাইটি ভাল লাগিছে তাতে সেইকাৰণে আপোনালোক অলপ বনাবলৈ আগ্ৰহী হৈ পৰোঁ হয় নাই তো সেইকাৰণে আপোনালোকে কি কৰিব অলপ প্লিজ শ্বেয়াৰ কৰি দিব আৰু প্লিজ এটা কমেণ্ট কৰি দিব আৰু যাওঁতে যাওঁতে এইবিলাক খেতিৰ মাজতে কি দেখা পাইছোঁ ন বেয়া লাগিছে মানে মানুহে এইবিলাক কি কৰে ন খেতিৰ মাজতেই তো এইপিনে আমি এটা আংকেলত দেখা পাইছোঁ যে ভাত খাই আছে ভাত খোৱাখিনি নেদেখাওঁ পিছতে আংকেলৰ লগত কথা পাতিম তো এতিয়া আংকেলৰ লগত আমি অলপ সুধিম যে আংকেলৰ খেতি আছে আপুনি কি খেতি কৰে এতিয়া বিলাহী খেতি কৰি আছোঁ বিলাহী আৰু কেৰেলা আৰু জাতিলাও ন তো মানে এইটা আপুনি যে কৰিছে খেতি কৰিছে ভালেমান বিলাহী লাগিছে আপোনালোকে অলপ চাব পাৰিব আপোনালোকক দেখাই দি আছোঁ চাব মানে এতিয়াও মানে ডাঙৰ হোৱা নাই হয়নে আমি ভিতৰত অলপ যাব পাৰিমনে এনে মাজে মাজে অসুবিধা নাই ন তো এইবিলাক আপুনি চাইছে এইবিলাকতো মানে ইমান মানে যিটো আমাৰ ৰাসায়নিক সাৰ প্ৰয়োগ বেছি কৰা নহয় ন এইবিলাক মানে আমাৰ যিটো জৈৱিক সাৰ এইবিলাকে বেছি প্ৰয়োগ কৰা হয় নে নাই তো আপোনালোকে চাইছে যে এটা বিলাহীত মানে আংকেল মানে এটা কথা মানে কি যদি এটা বিলাহীত হয় মানে কিমান কিলো হয় এটা বিলাহী গছত 3-4 কিলো মানে এটা গছত হৈ যায় আৰামছে হৈ যায় ভাবি চাওক এটা গছতে 3-4 কেজি মানে ইমানে লাগিছে ন ফাৰ্ষ্ট টাইম ইমান ধৰিছে না আৰু ধৰিব আৰু লাগিব না আপোনালোকে চাইছে যে তলে তলে কিমান লাগিছে আৰু বহুত লাগিছে এটা বিলাহীৰ খেতি যদি আমি কৰোঁ তো কিমান দিন সময় লাগিব যে মানে তাৰ সৰুৰ পৰা ডাঙৰ লৈছে বিলাহীত মানে কি বীজ পোৱা যায় নেকি মানে যিটো আমি বীজ পোৱা যায় এইটো 4-5 মাহৰ মাহতে মানে বিলাহীখিনি হৈ যায় বিলাহী একদম মানে আপোনাৰ ধৰক প্ৰথমতে বিলাহীটো কি কৰিব লাগে মানে যিটো বীজ আছে এইটো ৰোপণ কৰিব লাগে বীজ ৰোপণ কৰা লাগে ৰোপণ কৰাৰ পৰা চাৰা গজালে তাৰপৰা চাৰা বনাব মানে এইটো মানে বেলেগ ঠাইত মানে যেনেকুৱা ধান খেতি যেনেকুৱা আছে মানে বীজটো কৰিব লাগে তাৰপিছতে আনি ইয়াত মানে কৰিব লাগে আচ্ছা তাৰপিছতে এনে ধৰণৰ খেতি হৈ যায় তো এইটো কিহৰ কাৰণে দিয়া হৈছে এইটো যে যেনেকুৱা ধৰণৰ আমি বাজ যিটো দেখা পাইছোঁ মানে যাতে লতাৰ নিচিনাকৈ উঠি আহিব আচ্ছা তো আৰু যিটো এই কেৰেলাটো খেতিটো মানে মই মানে ঘৰতেই আছে তো এইটোৰ বিষয়ে জানো আৰু কিছুমানে ঘৰতেই কৰে তাৰপিছতে আপোনালোকক দেখাম ৰঙালাওৰ খেতি আপোনালোকে দেখিব যে এইটো লতাজাতীয় খেতি হয় মানে লতাজাতীয় গছ হয় তো কিমান সুন্দৰকৈ লাগিছে আপোনালোকে দেখিব যে মাটিতে লাগিছে ইমান সৰু মানে ইমান ডাঙৰ হোৱা নাই যিবিলাক ডাঙৰ হৈছে এইবিলাক বেছি আছে তো আপোনালোকে দেখিবলৈ এইটো ভাল লগা মানে কি একদম বঢ়িয়া লাগছে মানে এইটো কিমান সুন্দৰকৈ লাগিছে না তাৰপিছতে আপুনি ইয়াতে মানে অলপ দেখাম এটা বস্তু মানে আপুনি ফুলবিলাক মানে যিটো আহিছে ফুলটো কিমান সুন্দৰকৈ লাগিছে খুব ভাল লাগছে এইটো তো আপোনালোকে এইটো চাইছে যে জলকীয়া গছ যিটো আমাক যিটো জলকীয়া খাওঁ ঘৰতেই তো এতিয়া জলকীয়া লাগিছে আপোনালোকে এতিয়া চাব যে জলকীয়া লাগিছে এতিয়াও লাগিছে এটা আপোনালোকক চিৰাই দেখাই আছোঁ বাবা মকসুদুল তাৰ কাৰণে এটা জলকীয়া লৈ আহিছোঁ অলপ খাই টেষ্ট কৰিবিচোন অলপ জাষ্ট অলপ টেষ্ট কৰিবি এই আছেনে নাই অলপ ঝাল আছেনে নাই
চলিবনে ভাল আছে মোক জাহান্নামৰ আগত মাৰি দিম গেলা লাগিছে জাল না মোৰ লগত খং কৰিছে আৰু দে মোক জাহান্নামৰ আগত দিব বিচাৰ ঐ তা আপোনালোকে চাইছে এইটো আৰু এইটো তো বহুত ধৰণৰ খেতি ইয়াতে কৰা হয় এটা লাগিছে চাব বিলাহী কিমান সুন্দৰ বিলাহী লাগিছে এইটো কি খেতি হে এইটো এইটো তোৰ এটা এইটো কালাই বুলি কয় কালাই কালাই মই নাজানো এটা বিলাহী আৰু এইটো আপোনালোকতো জানেই যে ধান খেতিৰ কাৰণে যেটা মানে আমি লোক বিচুন বুলি কওঁ আৰু মানে যেটা জ্বালা হয় এই ছাগলী দুটা ঠেং লাগি দি খাই আছা সৰু বাচ্চা কেনে কি বান্ধি থব লাগে দেই সৰু বাচ্চা তো আপোনালোকে চাইছে যে এইটা হ'ল যেটা পাতাকবি যেটা বান্ধাকবি বুলি কয় বান্ধাকবি ইমান ভাল লাগছে না আৰু এইটো ফুলকবি বেলেগ ধৰণৰ ফুলকবি এইটো কি কবি এটা ফুল লগাই নাই নেকি এটা ফুলকবি না বান্ধাকবি এটা ফুলকবি আপোনালোকে দেখা পাইছে যে এইটো হ'ল ফুলকবি খুব ভাল ধৰণে লাগিছে এতিয়া আপোনালোকে চাব ফুলকবি তো আপুনি দেখা পাইছে যে আঙ্কেলৰ হয় এইবিলাক খেতি তো আঙ্কেল আপোনাক মানে এটা কথা সুধিম যে এইবিলাক ফুলকবি যেটা আছে এটা কিমান দিন লাগে হওঁতে এটা এটা খেতি 3 মাস 3 মাহতে হৈ যায় বেছিভাগ লাগিলে 3 মাহ তো এইটো কিমান দিন হ'ল 3 মাসে লাগে 3 মাস মানে এইটো আপুনি যেটা প্ৰথমতে মানে ৰোপণ কৰিছে বা লগাইছে তো কিমান দিন হ'ল আপোনাৰ ধরো তি ফুল ফেলান লাগে 1 মাস 1.5 মাস যায় তারপরে ফির লাগানে ফির ধরো 70 দিন লাগে এতিয়া আপুনি যেটা এটা বিক্ৰী কৰি আছে তো কিমান টকা কৰি বিক্ৰী কৰি আছে এটা 5 টাকা 10 টাকা এইটো এইটো ডাঙৰ হৈছে আপোনালোক চাইছে খুব ভাল লগা এইবিলাক বস্তুখন এটা এটা পাত লাগিছে তো ভাল লাগিছে এইবিলাক এইটো কি কয় বগলী এইটোতো অলপ দামটো বেছি হয় না তবে কিন্তু খাওঁতে অলপ টেষ্ট নাই মানে এইবিলাক মানে ফুলকবিয়ে ভাল লাগে কিন্তু এইটো বেয়া লাগে খাওঁতে এইটো ফুল লগা নিচিনা হৈছে আঙ্কেল মানে আপোনাক এটা কথা সুধিম আপুনি যেটা মানে খেতি কৰি আছে ন কিমান বিঘা জমি আছে আপোনাৰ এতে আবার তো নমাই বন্ধত নিছি বন্ধক লৈছে না ঠিকে আছে কিমান বিঘা কৰি আছে 3 বিঘা আপকে কেই বছৰ ধৰি কাম কৰি আছে এতে 1 বছৰ থেকে তথাপি মানে ধৰ এই বছৰত মানে এটা যেটা 1 বিঘা জমিনত আপুনি কিমান টকা আয় কৰিব পাৰিব এখন তো এই বছৰ লস হ'ব ন দামটো কম দাম কম খৰচটো বেছি না সকলোবিলাক মানুহে কৈ আছে যে এইবিলাক ব্যৱস্থা যিবিলাক কৰিছে তো ব্যৱস্থাত ক্ষতি হৈ আছে তো চৰকাৰী বাকী দে আপোনালোকে যেটা মূলা এইটা মূলা চাইছে আপোনাৰ এটা আমালোক মানে ঘৰুৱা ভাষাত কয় চাইনিজ মূলা তো চাইনিজ মূলাটো অলপ কি হয় ৰঙা ৰঙা চিষ্টেমৰ হয় এই ভাই এইটো কি খেতি হে এইটো কি কয় এইটো অলকবি এইটো হয় মনত পৰি গ'ল আৰু তো আপোনালোকে এইটো দেখা পাইছে যে এইটো মটৰ মানে যেটা মটৰ গছ তো মই লাইফৰ ফাৰ্ষ্টত চাই আছোঁ যে এইটো মটৰ গছটো এনেকুৱা এইটো আপোনালোকে দেখাবলৈ পাইছোঁ যে ইয়াত লাগিছে চাব আপোনালোকে মটৰটো এনেধৰণৰ লাগিছে তো আপোনালোকে চাইছে যে এইটো বেগত উঠাইছে আৰু এতিয়া মানে এইটো পাত্ৰত উঠাই লৈছে কি চেনেল তোমাৰ এই ইউটিউব চেনেল আছে ফেচবুক আছে নাই গৈছে এতে কতি আরে কি আছে আপোনাক খং কৰিছে কিয় নাই নাই এইটো ই কৰি দিছো না আপোনাক ভালদৰে মানুহৰ লগত কথা কওক মইতো বুজি পাইছে
মই এতিয়া কিছুমান মানুহৰ লগত কথা পাতিলোঁ, খুব ধুনীয়া ধৰণৰ ব্যৱহাৰ কৰিলে যে এনেকুৱা ধৰণৰ 3 মাহ লাগে 4 মাহ লাগে, এনেধৰণৰ খেতি হয়, এনেধৰণৰ কষ্ট হয়, কিন্তু দাম কম। কিন্তু আপুনি এটা মাত্ৰ যে মোক মানে এনেকুৱা ধৰণৰ অলপ মানে বেয়া কৰি খং কৰি এটা কথা ক'লে, লাভ হ'ল আপোনাৰ? লাভ নহ'ল। মানুহে মানে কি, মানে মৰিলে এটা বস্তু জীয়াই থাকি যায় যে মানুহৰ ব্যৱহাৰটো, ধন সম্পত্তি একো নাথাকে, বুজি পাইছে? আপুনি এইটো আপলোড পাই যাব মোৰ চেনেলত, অসুবিধা নাই, মানুহে আপোনাক চাব। তো আপোনালোকে ইয়াত ইমান যিমানে দেখিব পাৰিব, এতিয়া মানে কি কুঁহিয়াৰৰ খেতি হয়নে নাই, নে কি নে জোৱাৰৰ খেতি? এটা আপোনালোকে চাই আছে জোৱাৰৰ খেতি, মানে মাজত এটা মানে নদী আছে। তো এই নদীৰ কাৰণে আমি এতিয়া যাব নোৱাৰা হ'লোঁ। তো আপোনালোকে চাই ল'ব যে নদীখন কেনেধৰণৰ, তাৰপিছতে আৰু মানে খেতিবিলাকে আপোনালোকে চাই আছে যে বহুত মানুহে তাতে কাম কৰি আছে। তো মানে এতিয়া মানে এটা মানে অলপ বেয়া লাগিল, মানে তাতে মই ভিডিঅ' কৰি আছোঁ, এটা মানুহ আহি মোক মানে কি অলপ মানে বেয়া কৰি মানে ক'লে, হেত কিয় ভিডিঅ' বনাইছে ইয়াতে। মানে আপোনালোকক এটা কথা ক'বলৈ ওলাইছোঁ যে মানুহৰ লগত সকলো সময়তে ভাল ব্যৱহাৰ কৰক, মানুহৰ লগত এনেকুৱা ব্যৱহাৰ নকৰিব যাতে তেওঁৰ মনটো ভাঙি যায়। আৰু কথা হ'ল কি, আমি সকলো সময়ত সকলো দিনে এই পৃথিৱীত জীয়াই নাথাকোঁ। মানে এটা কথা হ'ল যে আমাৰ যিটো আছে মহাত্মা গান্ধী, তাকো সকলো মানুহ মহাত্মা গান্ধী এটা মানুহ, তাৰপিছত হিটলাৰ আছে, হিটলাৰ এটা মানুহ। হিটলাৰৰ এটা বেয়া গুণ যে বহুত মানুহক মাৰিছে, মানুহৰ লগত বেয়া অত্যাচাৰ কৰিছে, কিন্তু মহাত্মা গান্ধী কি মানুহৰ লগত ভাল এটা ব্যৱহাৰ কৰিছে। এতিয়া হ'ল মানুহৰ ব্যৱহাৰ, তো মানুহৰ ব্যৱহাৰ ভালে থাকিব লাগে। তো আংকেল, আপোনাক এটা কথা সুধিম যে মানে আপুনি ইয়াত কিমান দিন ধৰি কাম কৰি আছে? অঁ, 30 বছৰ হ'ব। 30 বছৰ ধৰি আপুনি কাম কৰি আছে? অঁ, এইটো কি খেতি? কবি, ফুলকবি, বন্ধাকবি। অঁ, মানে পাতাকবি যিটো। পাতাকবি। তো ইমান পাতাকবি, মানে এইটো মানে পাতাকবি, এইটো কেনেধৰণৰ হৈছে? এইটো মানে অঁ, নমলে মানে এইটো দেৰি কৰি হ'ব ন? অঁ, আপুনি ইয়াত কি খেতি কৰে? কবি, তারপরে তোমার মরিচ, টমেটো, বিন, এই যে করলে ওই বগলি আছে। বগলি মানে ওই ফুলকে ঢোকার মানে এই যে ফুলকবিৰ নিচিনা যিটো, অঁ এইপিনে, তো মানে এটা কথা ক'বলৈ ওলাইছোঁ, অলপ আগতে এটা মানুহৰ লগত অলপ কথা ক'লোঁ, কেনেধৰণৰ ব্যৱহাৰ কৰিলে। আংকেলক মই টকা লোৱা নাই, কিন্তু আংকেলো মোৰ পৰা টকা লোৱা নাই, কিন্তু আংকেলক মানে কি এটা ব্যৱহাৰে মানে সকলো মানুহে গম পাব যে আংকেলক মানে কেনেধৰণৰ ব্যৱহাৰ। সেইকাৰণে সকলো সময়ত মানুহৰ লগত ভালদৰে কথা পাব লাগে, ভালদৰে কৰিব লাগে। আংকেল কি সুন্দৰকৈ কথা কৈছে, খুব ভাল লাগিল, মানে মনৰ পৰা একদম বহুত শান্তি লাগিছে। কিন্তু এই মানুহজনক এনেকুৱা লাগে যে নাই, এইবিলাক মানুহৰ পৃথিৱীত জীয়াই থকাৰে অধিকাৰ নাই, এনেকুৱা লাগে। তো এইটো কি খেতি, মানে যিটো বিলাহী? এইবাৰ যাবি নে অলপ? তই থাক অলপ, তই এতিয়া বহি থাক, আংকেলৰ লগত কথা পাত, মই আহোঁ আৰু। তো মানে কথা হ'ল মানে ইমান কষ্ট কৰি হ'লেও আপোনালোকৰ কাৰণে অলপ ভিডিঅ' বনাওঁ, যাতে আপোনালোকে দেখক অলপ। মানে ভাল লগা নাই যদি মানে ভাবিছে যে এনেকুৱা কৰিলে আপোনাৰ ভিডিঅ'টো ভাল লাগিব, তো আপুনি প্লিজ অলপ কমেণ্ট কৰি দিব যে এনেকুৱা ধৰণৰ আপোনাক ভিডিঅ' বনাওঁ, তাহলে মই মানে এনেকুৱা ধৰণে ভিডিঅ' বনাম। তো কি হ'ল, ইমান কষ্ট কৰি আপোনালোকৰ কাৰণে মই ভিডিঅ' বনাওঁ, হয় নাই? তো আপোনালোকে প্লিজ মোৰ ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো প্ৰথম আহিলে অলপ ছাবস্ক্ৰাইব কৰি দিব, আৰু প্লিজ আপোনালোকৰ ছাপোৰ্ট লাগে। তো এটা মানে এটা ভাইটি দেখাই আছোঁ মই আপোনালোকে যে খেতিত মানে ঔষধ দি আছে। ভাইটি, কি কৰিছে আপুনি? এইটো কি ইলেক্ট্ৰিক নেকি? চাৰ্জ কৰা লাগে? হা, হয় নেকি? এই আজি প্ৰথম চালোঁ যে মানে এইবিলাক মানে যেতিয়া চাৰ্জ দিয়া মেচিনো মানে আছে, কি কয় আপোনাক আগতে মানে যেনেকুৱা ধৰণে এনেকুৱা পাম্প কৰিব লাগিছিল, মানে মোৰ এটা আছিল, মানে মই গম পাইছোঁ, মই মানে ধান খেতিত দিব লাগিছিল। তো আজিকালি কি হৈছে, এইটো মানে আপোনাৰ চাৰ্জ কৰা হৈ গৈছে। তো এইটো কিয় দি আছে আপুনি? মেডিচিন মানে এইটো কি মানে পোকে খায় নেকি, এইটোৰ কাৰণে? অঁ, আৰু এইপিনে কি খেতি আছে? এইপিনে জলকীয়া খেতি আছে, হয় নাই? দাদা, আলু খেতিটো ক'ত হ'ব? আলু খেতি, আলু এইটো বহুত দূৰ যাব লাগিব না? এই বছর নাই, এই বছর মানে খরচ খাওয়া এটাই ধান সেই যাচ্ছে। কত বড় বড় কবি নয়, 2 টিহা 1.5 টিহা 3 টিহা, কি করবে গরু কিনে নিয়ে। হ্যাঁ, এবার লস দন।
তো আজিকালি আপোনালোকে এটা চিন্তা কৰিছেনে যিবিলাকে কৃষকে যিবিলাক উৎপন্ন কৰা বয় বস্তুবিলাকে আছে ভেজিটেবল হওক যিবিলাকে আমাৰ খোৱা বস্তু হওক ধানৰ পৰা গমলৈকে যিমানেই খোৱা বস্তু আছে তো এইবিলাকৰ দাম ইমানেই কমি গৈছে যে কৃষকে এনেকুৱা হৈছে যে দুখত পৰি গৈছে কবলত পৰি গৈছে যিমান টকাৰে ব্যয় কৰিছে কিন্তু এই টকাত উৎপন্ন কৰিব পৰা নাই কিন্তু আজিকালি আপোনালোকে চাব যে মদ তাৰপিছত চিগাৰেট গুটকা এইবিলাকৰ দাম যথেষ্ট বাঢ়ি গৈছে কিন্তু এইবিলাক আমাৰ স্বাস্থ্যৰ কাৰণে শৰীৰৰ কাৰণে যথেষ্ট ক্ষতিকাৰক কিন্তু মানুহে নুবুজে মানুহৰ কথা আৰু কি ক'ম দে আৰু আপোনালোকেতো গমেই পায় তথাপি আপোনালোকে খায় তো এতিয়া এটা আলু খেতি আছে কোনোবাই ক'লে চাওঁ আৰু আলু খেতি জীৱনতো দেখা নাই তো দেখিম আৰু কতে লাগে আৰু আলু তো আলু খেতিটো মই কেতিয়াও দেখা নাছোঁ আলু ভাজি কৰি ৰুটিৰে খালে বহুত মজা লাগে আৰু দালিৰ লগত আলু মানে যিমানবোৰ মানে শাক পাচলি আছে আলু সকলোবিলাকে লগতে মিলি যাব পাৰে তো কি আৰু কম কিন্তু মই কেতিয়াও ভবা নাছিলোঁ যে আলুখিনি মাটিৰ তলত হয় মই ভাবিছিলোঁ যে বিলাহীৰ নিচিনা আলুখিনি ওপৰত হয় তো এতিয়া চাওঁ এটা আলু গছ ওলাই তো এতিয়া মাৰি খান্দাৰ লগে লগে আপোনালোকে চাইছে যে আলুখিনি মাটিৰ তলতে লাগিছে কিন্তু মানুহে কৈছে মই বিশ্বাস নকৰিছোঁ মানে বিশ্বাসো হোৱা নাই যে আলুখিনি মাটিৰ লগতে কিন্তু আজি নিজে নিজে প্ৰমাণ পাই গৈছে 100% প্ৰমাণ পাই গৈছে ইমানেই ভাল লাগিছে খুবেই ভাল লাগছে তাৰমানে তো আপোনালোকে চোৱা আলুখন মই মোৰ ফ্ৰেণ্ডৰ কাৰণে লৈ আহিলোঁ আৰু তাক খাবলৈ দিম যে একদম মাটিৰ পৰা লৈ অহা আলুখিনি তো খাই টেষ্ট কৰিবচোন আৰু এইটো খোৱাৰ পিছতে আমি ঘৰলৈ যাম ইছ তো এতিয়া গীত গাই গাই আমি ঘৰলৈ যাম মিঠা মিঠা কথাৰে মন ভোলালি লাহে লাহে আহি মোৰ আপোন হলি